নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এফালে যাবলৈ ওলাইছোঁ। কলৈ যাম দেখুৱাম আপোনালোকক, চাই থাকক। আজি আমি সৈনাখী মন্দিৰত আহিছোঁ। এয়া মেইন গেট, আহি পালোঁ মন্দিৰত। এয়া মোৰ স্বামী আৰু মোৰ ল'ৰাজন গৈ আছে আগে আগে, মই পিছে পিছে ভিডিঅ' কৰি গৈছোঁ। বহুত মানুহ আজি, অগণন ভক্ত। শিৱ বাবাৰ আজি শাওণ মাহৰ লাষ্ট সোমবাৰ, সেই লাষ্ট সোমবাৰৰ কাৰণে বহুত বেছি মানুহ হৈছে। এয়া চাওকচোন, সেই চিৰিৰ পৰা পূৰা লাইন লাগি গৈছে মানুহ। আমি গৈ আছোঁ। কিমান সময়ত পূজা কৰিবলৈ পাওঁ তাৰ ঠিক নাই। চাওক, অগণন ভক্ত শিৱ বাবাৰ। দেখিছা কিমান লাইন হৈছে মানুহ। ইয়াৰ পৰা চিৰি ষ্টাৰ্ট হৈছে, তাৰ পৰাই লাইন লাগি আছে। এই চাইডে চাইডে মানুহবিলাক বহি আছে, থিয় হৈ আছে। এতিয়া লাইনতে খাৰা হৈ থিয় হৈ আছে সকলো। পাম আৰু বেছি সময় নাই। এখন গেট এৰি আহিলোঁ, তাৰপিছত আকৌ এখন গেট আছে। সেইখন গেটখন অলপ অলপ দেখিছে চাগে। এই গেটখনৰ পাৰ হৈ আৰু অলপ যাব লাগিব, তেতিয়াহে মেইন মন্দিৰটো পাম। নাজানো মেইন মন্দিৰত ভিডিঅ' কৰিবলৈ পাওঁ নে নাপাওঁ। ইমান বেছি মানুহ, যিহেতু ভিৰত বহুত কষ্ট হয় ভিডিঅ' কৰিবলৈ। মানুহ ঠেলা হেঁচা হ'লে বেছি। সেয়ে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। গৈ আছে মোৰ স্বামী, প্ৰসাদখিনি তাকে ধৰিবলৈ দিছোঁ। আগতে প্ৰসাদ দি আহিব লাগিব ওপৰত। প্ৰসাদখিনি দিয়াৰ পিছত আহি আমি লাইনত থিয় হ'ব লাগিব। এয়া মেইন গেটখন পাৰ হৈ এয়া লাইনত প্ৰসাদখিনি দি আহি লাইনত থিয় হৈ আছোঁ। এতিয়া পুষ্পাঞ্জলি হ'ব, পুষ্পাঞ্জলি দিম। লাইনত থিয় হৈ যিমান সময় পিছত পাওঁ। দেখিছে মানুহ কিমান অগণন মানুহ আগত, আমাৰ আগত এইখিনি মানুহ আৰু পিছতো আছে, পিছতো বহুত মানুহ আছে। দেখুৱাম আপোনালোকক, চাওক পিছফালেও মানুহ, চাওক কিমান মানুহ হৈছে। ইমান গৰম, আমি গৈছোঁ পূৰা গৰমত থিয় হৈ অৱস্থা নোহোৱা হৈছে। অলপ অলপ এখোজ কৰি আগুৱাই গৈ আছোঁ। এইখিনি মন্দিৰত ধূপখিনি দি প্ৰসাদখিনি দি ওলাই আহিলোঁ। এইখিনিয়ে মেইন মন্দিৰ। এতিয়া চাওক, চাৰিওফালৰ পৰিৱেশ চাওক কিমান ধুনীয়া। চাৰিওপিনে গছ, পাহাৰৰ ওপৰত যিহেতু মন্দিৰটো দেখিবলৈ খুব ধুনীয়া হয়। এইটোৱে মেইন মন্দিৰ। পূজা কৰি আহি এয়া খিচিৰি প্ৰসাদ দি আছে, সকলোৱে খাই আছে। ইয়াতো অগণন ভিৰ হৈছে। প্ৰসাদ দি আহি ইয়াতে খাই আছে সকলোৱে। আমিও সেই ভাবিলোঁ অলপ খাই যাওঁ খিচিৰি, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এতিয়া বেলা ভাতিয়ে গ'ল, সেয়ে অলপ খাই যাওঁ। খিচিৰি খাই আৰু ঘৰত ভাত নবনালেও হ'ব। সকলো খাই আছে।
দাল খিচিৰি আৰু পায়স। এইখিনি ৰাইজৰ খানা, ৰাইজে দিয়ে প্ৰসাদখিনি। খিচিৰিখিনি প্ৰসাদ হিচাপে দিয়ে আৰু সকলোকে, যিহেতু সকলোৱে ৰাতিপুৱাৰ পৰা অনাহাৰে থাকে, একো নাখায়, সেইকাৰণে এইখিনি প্ৰসাদ দিয়ে ভক্তকেইটাক খাবলৈ। বহুত ভক্ত আহে, সেয়ে এইখিনি আয়োজন কৰে ৰাইজে। এইখিনি মোৰ খিচিৰি লৈছোঁ খাবৰ কাৰণে, এইটো মোৰ ল'ৰা। এইবিলাক এতিয়া মোৰ ল'ৰা খিচিৰি খাই আছে। এইখিনি আমি নামি আহি আছোঁ, পূজা কৰি খিচিৰি খাই ওপৰৰ পৰা আহি আছোঁ। চাওক কিমান দীঘল লাইন, চাওক আমি পূজা কৰি ওলোৱাৰ পিছত 12টা পাৰ হৈ গৈছে, তথাপিও ইমান দীঘল লাইন। চাওক সিহঁতে কিমান কষ্ট কৰি লাইনত থিয় হৈ আছে মহাদেৱ বাবাৰ দৰ্শন পাবৰ কাৰণে। যিহেতু আজি লাষ্ট সোমবাৰ, শাওণ মাহৰ পবিত্ৰ শাওণ মাছ, সকলোৱে ব্ৰত পালন কৰে। সেই আজি ব্ৰত ভঙাবলৈ আহিছে সকলোৱে, প্ৰসাদ মহাদেৱ বাবাৰ আশীৰ্বাদ লৈ সকলো কষ্ট কৰি আহিছে, বহু দূৰৰ পৰা আহিছে অগণন মানুহ। চাওক বহুত তললৈকে লাইন। এইখিনি আমাৰ ঘৰৰ ওচৰৰ বৌহঁত, এয়া চাওক পেহীহঁত, বৌহঁত, সিহঁতক লগ পাই অলপ দুই এষাৰ কথা পাতিলোঁ। এইখিনি বৌহঁতে ক'লে আমাৰ ঘৰত আহিব বোলে। ভাতিজী আছে, বৌ আছে, পেহী আছে, খুৰী আছে, সিহঁতৰ লগত অলপ কথা পাতিলোঁ। তো আমাৰ মাৰ ঘৰৰ ওচৰৰে, নিজৰ ঘৰৰ ওচৰৰে। সিহঁতো দেৰিকৈ আহিছে, সেইকাৰণে বহুত পিছত লাইন পাইছে, লাইনত লাগি আছে থিয় হৈ। এইখিনি মই কথা পাতি নামি আহিলোঁ। এয়া স্বামী গৈ আছে আগত প্ৰসাদখিনি লৈ। এইখিনি নামাৰ দৃশ্য। আহিবচোন আপোনালোকে ইয়াত, কোনে অহা নাই সৈনাখী মন্দিৰত। বহুত বেছি ভাল লাগে পৰিৱেশটো, কিমান ধুনীয়া পৰিৱেশ। আহিবা, ডেইলি নিত্য পূজা হয় ইয়াত। যি ভক্তই আহিব খুজিলে আহিব পাৰে। ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈ থাকে পূজা কৰি। এইখন আমি চিৰি শেষ হ'ল, নামি আহিলোঁ মন্দিৰৰ পৰা। এইখিনি গেটখনৰ পৰা পাৰ হৈ ইয়াতে গাড়ী চাইকেল ৰাখিছে মানুহে। চাওক অগণন গাড়ী চাইকেল। এয়া আইচক্ৰীম আহিছে। এইফালেও নামাতো যিসকল বলেভমত কৰি আছে, বলেভমত যায়, এইসকলেও ইয়াত খিচিৰি প্ৰদান কৰি আছে ভক্তসকলক খাবৰ কাৰণে।
এইখিনি নামাৰ দৃশ্য। আহি আমি এইখিনি ৰামধেনু ধাবাত সোমাইছোঁ। ৰামধেনু ধাবাৰ এইখিনি মাছ ৰাখিছে ইয়াত। ভাবিলোঁ অলপ চাই যাওঁ, এনেতো অহাই নাখায়, আজি মন্দিৰত অহাৰ কাৰণে অলপ চাই যাওঁ বুলি সোমালোঁ ধাবাত। এইখিনি ডাঙৰ ডাঙৰ মাছ আছে ইয়াত, এই মাগুৰ মাছ, শীতল, চুইমিং পুলৰ দৰে ৰাখি থৈছে মাছকেইটা। এইখিনি দেখাত ভাল লাগিবৰ কাৰণে থৈ দিছে ইয়াত। ডাঙৰ ডাঙৰ হৈছে কিন্তু মাছখিনি, চাওকচোন। আহিব কেতিয়াবা এই ধাবাটো, সকলো বস্তু পায়, যি বস্তু খাব বিচাৰে সেয়ে পাবা। কম দামৰ, বেছি দামৰ, যি খোৱা সেয়ে পাবা। আগলৈ গৈ আছোঁ, কি আছে দেখুৱাম আপোনালোকক, চাই থাকক। এইখিনি চিনাৰী দৃশ্য আছে ইয়াত। এইখন দলং, এইখন বাঁহৰ দলং, খুব ধুনীয়া দেখিবলৈ। তলত এটা পুখুৰী আছে, এই পুখুৰী পাৰ হ'বৰ কাৰণে এইখিনি দলং দিছে, সিপাৰে যাবৰ কাৰণে। এয়া মোৰ স্বামী আৰু মোৰ ল'ৰা বহু দূৰ গ'ল মোক এৰি, যিহেতু মই ভিডিঅ' বনাই আছোঁ। সিহঁতে মোক এৰি গ'ল, মই পিছে পিছে গৈ আছোঁ। ইয়াত বহিব পাৰে, এইটো লাফৰ দৰে বনাই থৈছে মানুহ বহাৰ কাৰণে। এইখিনি এইটো আই লাভ ৰামধেনু, ইয়াতো বহিব পাৰে, ধুনীয়াকৈ সজাই থৈছে, বহুত বেছি ভাল লাগে ইয়াতো। এইখন যেনে ধাবা নহয়, পাৰ্কৰ দৰে লাগে। আহিব আপোনালোকে, জেলকাজাৰৰ ৰামধেনু ধাবা। এইখন এইটো পুখুৰীৰ মাজত বাঁহৰে ঘৰ বনাইছে, বাঁহৰ দলং, বাঁহৰ ঘৰ দেখিবলৈ চাওক কিমান ধুনীয়া। প্ৰকৃতিৰ পৰিৱেশ কিমান ধুনীয়া লাগিছে। এতিয়া বহুত ডাঙৰ ডাঙৰ মাছ আছে পুখুৰীটোত। মাছখিনি এনেই ৰাখি থৈছে চিনাৰী হিচাপে সকলোকে চাবৰ কাৰণে। এইটো পুখুৰীৰ মাজত, এইটো মেইন মাজত এইটো ঘৰ বনাইছে, আৰু চাৰিওপিনে যাব পৰাকৈ দলং দিছে। চাৰিওপিনে যাব পাৰে, ইপিনেও যাব পাৰে, ইপিনেও যাব পাৰে, আৰু এইপিনেও যাব পাৰে। আৰু চাওক, এইপিনে আমি আহিলোঁ, এইপিনেও যাব পাৰে। বহুত ধুনীয়া হয় ঘৰটো। এয়া মাছ চাওক, পুখুৰীত ডাঙৰ ডাঙৰ মাছ, বেছি দেখা নাযায় চাগে, পানীখিনি লৰি আছে, ডাঙৰ ডাঙৰ মাছকেইটা ওপৰত উঠি আছে, লৰি আছে, সেইকাৰণে ভালকৈ দেখা নাযায়, কেমেৰাত ধৰা নাযায়, এনে দেখা যায় কিন্তু কেমেৰাত ভালকৈ ধৰা নাযায়, অলপ অলপ দেখা যায় মাছকেইটা। কিন্তু বহুত ডাঙৰ ডাঙৰ, জাকে জাকে আছে। অলপ মাছ এতিয়া চাই আছে। সেইফালে পদুম ফুল আছে পুখুৰীটোত,
পদুম ফুলৰ গছ আছে, এইবিলাক পদুম ফুলৰ গছ। এতিয়া বৰ্তমান ফুল নাই, পাতকেইটা আছে, এটা দুটা ফুল আছে, ফুল কম আছে। ইয়াত এটা দেখিছোঁ পদুম ফুল, এইটো চাওক বগা, এইটো পদুম ফুল ইমান ধুনীয়া হৈ আছে ফুলি। এইফালে হাঁহ আছে চাচোন, ইয়াত ধাবা হয় কিন্তু ইয়াত হাঁহো ৰাখিছে, হাঁহো বহিছে। বহুত ডাঙৰ ডাঙৰ হাঁহকেইটা কিন্তু। এইফালে আহি বহি খাব পাৰে। এয়া জুবিনদাৰ ফটো, ৱালত মাৰি থৈ ফটো জুবিনদাৰ ফটো আঁকি থৈছে। এইফালে সৰু সৰু ল'ৰা ছোৱালীক ইণ্টাৰেষ্ট কৰিবৰ কাৰণে এইবিলাক কিবা কিবি এনে আঁকি থৈছে ৱালত। এইটো ময়ূৰ, পক্ষী, পখিলা, এইবিলাক মটু পটলু, এইবিলাকে চিনাৰী বনাই থৈছে আৰু এনে এইবিলাক দেখাত ভাল লাগিবৰ কাৰণে। পৰিৱেশটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ চাওকচোন। পাৰ্ক নিচিনা লাগিছেনে? কিন্তু এইখন পাৰ্ক নহয়, ধাবা হয়। ইয়াত সকলোৱে খাবৰ কাৰণে সোমায়, খানা খাবৰ কাৰণে। চব কিমান ধুনীয়া লাগে, মোৰ কিন্তু খুব ভাল লাগিছে। আজি মই ইয়াত প্ৰথম আহিছোঁ, যদিও আমাৰ ঘৰৰ ওচৰতে, তথাপিও আমি এনেকৈ কেতিয়াও যোৱা নাছিলোঁ। আজি আৰু ভাবিলোঁ অলপ সোমাই যাওঁ, আপোনালোককো দেখুৱাওঁ কেনেকুৱা ধাবাখন। এয়া ঝুলনাত উঠিছে, বাপেক পুতেক দুয়ো ঝুলনাত উঠিছে। চাওক এনেকৈ ঝুলনাত চলি আছে দুয়ো। আৰু আমি ফুৰি আহি অলপ বিৰিয়ানী খাওঁ বুলি বিৰিয়ানী অৰ্ডাৰ দিছোঁ। বিৰিয়ানী খাওঁ এতিয়া, পনীৰ আৰু বিৰিয়ানী। স্বামী খাই আছে আৰু মোৰ ল'ৰা খাই আছে। এইখিনি মোৰ ভাগৰ থৈ দিছোঁ। যিহেতু আজি সোমবাৰৰ কাৰণে আমি ভেজ বিৰিয়ানী খাওঁ, কোনো মাছ মাংস নাখাওঁ।